মানুহ আজব প্ৰাণী। নুপুৰৰ দাম 1000 টকা, কিন্তু তাৰ স্থান সদায় ভৰিতেই হয়। সেন্দুৰৰ দাম কম হ'লেও তাৰ স্থান সদায় কপালত। ইতিহাস সাক্ষী আছে, নিমখত কেতিয়াও পোকে নধৰে, কিন্তু মিঠাইত প্ৰতিদিনে পোকে আৰু পৰুৱাই ধৰে। মম জ্বলাই মৃত মানুহক স্মৰণ কৰা হয় আৰু মম নুমুৱাই জন্মদিন পালন কৰা হয়। মানুহ সৎ পথত চলিব নিবিচাৰে আৰু বেকা পথৰ প্ৰতি সকলোৰে আগ্ৰহ বেছি। সেইবাবেইতো মদ বিক্ৰেতাই কাৰো ওচৰলৈ যাবলগীয়া নহয় আৰু গাখীৰ বিক্ৰেতাই ঘৰে ঘৰে গৈ গাখীৰ বিক্ৰী কৰিবলগীয়া হয়। গাখীৰ বিক্ৰেতাজনক আমি সদায় প্ৰশ্ন কৰোঁ, গাখীৰত পানী মিহলোৱা নাইতো? আৰু মদত নিজেই পানী মিহলাই খায়। আজি পৰ্যন্ত মানুহক ইমানখিনিয়ে বুজিলোঁ, জানুৱাৰ বুলি ক'লে খং কৰে আৰু সিংহ বুলি ক'লে বুকু ফুলি উঠে।